বাক্সৰ ভাৰত ভূটান সীমান্তত উদ্ধাৰ মৃত হাতী পোৱালি ভূটানৰ পৰা বৈ অহা দিৰিং নদীত উদ্ধাৰ মৃত হাতী পোৱালিটো বাক্সা জিলাৰ সোৱনখাটা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত আমবাৰীত আজি পুৱা মৃত হাতী পোৱালিটো প্ৰত্যেকৰে স্থানীয় জনতা কি কাৰণত হাতী পোৱালিটোৰ মৃত্যু হৈছে সেয়া জানিব পৰা নাই যদিও হাতীৰ জাকৰ গছগতে মৃত্যু হোৱা বুলি সন্দেহ স্থানীয় জনতাই সম্প্ৰতি বন বিভাগৰ লোক আৰু চিকিৎসক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে। তাৰ মানে এই জায়গাখিনি হ'ল ভাঙৰিকুছি এইটো হ'ল দিৰিং নদী। এই দিৰিং নদীত তাৰমানে হাতীটো আজি যোৱা ৰাতি অহা নাই, কালি যোৱা ৰাতি এই আহিছে পালে আছিল। হাতীটো কেইটামান আছে তো অনুমান পুৰা 30-40টা কিবা আছে থাকিলে বস্তু আমাৰ এনেকৈ দিৰিং আহি পেলাই এইটো ঘটনাটো কালি হৈছে, কিন্তু কেনেকৈ কি হ'ল এইটো গম নাপাওঁ। এইটো কথা পোৱালি তাৰপিছত মানুহবিলাক আমিও তাৰমানে গম নাপাওঁ। কিছুমানে এনেকৈ আহে না নদীত খৰি চৰি বটলিব আহে, আহাতে দেখা পাই পেলাই তাৰে মুখত এনেকৈ সকলোৱে শুনি পেলাই এনেকৈ কিছুমানে চাব আহিল, দেখা পালাক, এনেকৈ ঘটনা হৈছে। মৰি আছে, এইটোৱে কেনেকৈ মৰিছে এইটো গম নাপায় কায়ো। কি ডাঙৰটোৰ মানে ইমান মানে মাত্ৰ হ'ব, মই অনুমান কৰিছোঁ, কিন্তু 3-4 মান এনেই কিবা এটা হ'ব আনিছোঁ। বেছি ডাঙৰ নহয়তো, সৰু এইখিনি। এনেই কি সন্দেহ কৰে? সন্দেহটো মানে এই পাল হৈ যিহেতু আহিছে কিবাকৈ মানে টচ মাৰি মানে হাল্লা কৰেতো নিজৰ বস্তিত সোমোৱাৰ কাৰণে, তেতিয়া হাতীবিলাক ভয় কৰি বোধহয় উধাই মুধাই এনেকৈ দাউৰাতে পৰি পেলাই চকাই খালাক না কি হ'লে কায়ো পাত্তা নাপায়। আজি আমি যোৱাকালি গধূলি গম পালোঁ, আমাৰ বাটাবাৰী ৰেঞ্জৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাৰ ইয়াত উত্তৰগুছিত আমাৰ বাটাবাৰীৰ কেম্প এটা আছে, ইয়াৰে জাগাৰ মানে ৰাইজৰ ফালৰ পৰা সিহঁতক অৱগত কৰাৰ পিছত সিহঁতে আহি কিনে মানে প্ৰত্যক্ষ কৰে যে হাতী পোৱালি এটা অলৰেডি ইয়াতে আমবাৰী এৰিয়া ইয়াত নদীৰ মাজত মানে মৃত্যুবৰণ হৈ আছে। তাৰপিছত আমাক জনোৱাৰ পিছত আমি যোৱাকালি পষ্টমৰ্টম কৰিব নোৱাৰিলোঁ। তাৰপিছত আজি আমি অলৰেডি আমাৰ বৰমা ভেটেনাৰীৰ ডক্টৰ ছাৰ আহিছে, আহি কিনে আজি পষ্টমৰ্টমৰ ব্যৱস্থাটো কৰা হ'ল। আৰু ইয়াৰ যিখিনি পৰীক্ষা নিৰীক্ষাৰ ফালৰ পৰা তেখেতে অলৰেডি আমাক লগে লগেতো এইখিনি কথা অৱগত কৰিব নোৱাৰে, গতিকে আমি হয়তো গধূলি বা কালিৰ টাইমৰ পিছত আমি এইখিনি বস্তু কিহৰ কাৰণে তেওঁ মৃত্যুবৰণ কৰিলে আমি এইখিনি মানে গম পাম। আৰু ইয়াৰ বয়স মোটামুটি 4.5 পৰা 5 মাহ হৈছে। এতিয়া তাৰ মৃত্যুটোতো আমি সঠিক সেনেকৈ ক'ব নোৱাৰোঁ, কিন্তু আমাৰ এটা সন্দেহ হয় যে সিহঁতে পালত আহিছিলে, আহাত নদীত যিহেতু গৰা মানে খহনীয়া আছে, অলপ ওপৰৰ পৰা ডাউনত নামি আহাতে হয়তো হাতীকেইটা মানে খুব চেপাচেপিকৈ সিহঁতে আহেতো, তাৰ মাজত পৰি হয়তো সি অলপ ডুব পাই পৰি যায় গছকিত, হয়তো সি টান পৰি নদী পাৰ হৈ ইয়াত হয়তো তেওঁ মৃত্যুবৰণ কৰিব পাৰে। সেইটো আমাৰ কাৰণে আমি সন্দেহ কৰিছোঁ।